ইয়াত 30 নম্বৰটো কৈছে যে কাষৰ চিত্ৰৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এতিয়া আমি এই চিত্ৰকেইটাত চালে ABCDE এইকেইটা হ'ল বিন্দু আৰু L1 L2 L3 এইকেইডাল হ'ল ৰেখা হয়। এতিয়া আমি ইয়াত প্ৰশ্নটো চাম চি বিন্দুটো থকা ৰেখাডালৰ নাম কি। এতিয়া চি বিন্দুটো ক'ত আছে? ইয়াত আছে। এই চি বিন্দুটো আমি ই ৰেখাডালত আছে। এই ৰেখাডালৰ নাম কি হয়? L3। তেতিয়াহ'লে চি বিন্দুটো থকা ৰেখাডালৰ নাম হ'ব L3। তাৰপাছত কি আছে চাওঁ, L2 আৰু L3 ৰেখাৰ ছেদ বিন্দুটোৰ নাম কি? তেতিয়াহ'লে এইটো L2 এই ৰেখাডাল আৰু L3 এই ৰেখাডালে কটা বিন্দুটো হৈছে D বিন্দু। সেইকাৰণে আমি ইয়াত লিখিম D। চিটো কৈছে D আৰু E বিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ নাম কি? ইয়াত D বিন্দুটো আছে এইটো আৰু E বিন্দুটো আছে ইয়াত। এই ৰেখাডালে D আৰু E বিন্দুত কাটিছে, মানে সেই ৰেখাডাল হৈছে L2। তেতিয়াহ'লে আমি ৰেখাডালৰ নাম দিম L2। 33 নম্বৰ একটো কৈছে যে খালী বাকচবোৰত উপযুক্ত সংখ্যা বহুৱা আৰু এই গোটেইকেইটা ভগ্নাংশ হ'ল সমতুল্য ভগ্নাংশ। এতিয়া আমি সমতুল্য যদি ভগ্নাংশ হয় তেতিয়াহ'লে 24/20 আৰু 5/, এই খালী ঘৰটো দুইটা কি হ'ব? সমান হ'ব। এতিয়া আমি যদি চাওঁ এই 5ৰ লগত কেইটা সংখ্যা পূৰণ কৰিলে 20 হ'ব? আমি জানো যে 5ৰ লগত এই 4 পূৰণ কৰিলে 20 হ'ব। 4 5 গুণ কি হয়? 20 হ'ব। এতিয়া যিহেতু 4টো ওপৰত পূৰণ কৰিছে তলতো পূৰণ কৰিব লাগিব নহয়। এতিয়া 4 লগত কেইটা সংখ্যা পূৰণ কৰিলে 24 হ'ব? আমি জানো যে 4 লগত 6 পূৰণ কৰিলে 24 হ'ব। তেতিয়াহ'লে 4 6 গুণ 24। তেতিয়াহ'লে খালী সংখ্যাটো কি ওলালে? 6 ওলালে। তেতিয়াহ'লে এই সংখ্যাটো হ'ব 6। তাৰ পাছৰ সংখ্যাটো চাম। এতিয়া আমি এই 5ৰ ভগ্নাংশ দুটা ল'ম। এই 5ৰ ভগ্নাংশ দুটা এই 6/5 সমান কি হ'ব? এই 12 এই খালী বাকচটো কি হ'ব? সমান হ'ব। এতিয়া 6ৰ লগত কেইটা সংখ্যা পূৰণ কৰিলে 12 হ'ব? 6ৰ লগত কি পূৰণ কৰিব লাগিব? 2 পূৰণ কৰিলে 6 2 গুণ 12 হ'ব। এতিয়া 2টো তলত পূৰণ কৰাৰ কাৰণে ওপৰত 2টো পূৰণ কৰিব লাগিব। তেতিয়াহ'লে 5 2 গুণ কি হ'ব? 10 হ'ব। তেতিয়াহ'লে খালী বাকচত কি হ'ব? 10। আমি 10টো ইয়াৰ খালী বাকচত বহাই দিম। এতিয়া 12/10 আৰু এই খালী বাকচ ভাগৰ 60টো কি হ'ব? সমান হ'ব। তেতিয়াহ'লে আমি ইয়াক পাতি চাওঁ। 12/10 সমান কি হ'ব? 60/, এই খালী ঘৰটো সমান হ'ব। এতিয়া 10ৰ লগত কেইটা সংখ্যা পূৰণ কৰিলে 60 হ'ব? আমি জানো যে 10ৰ লগত 6 পূৰণ কৰিলে 10 6 গুণ 60। তাত 6টো ওপৰত পূৰণ কৰাৰ কাৰণে 6টো তলটো পূৰণ কৰিব লাগিব। এতিয়া 12 6 গুণ হ'ব 72। তেতিয়াহ'লে খালী বাকচটোত কি হৈছে? 72। এতিয়া 72টো ইয়াতো খালী বাকচত বহিব। এতিয়া আমি যদি চাওঁ এই গোটেইকেইটা সমতুল্য ভগ্নাংশ, তেতিয়াহ'লে এই 24/20টো আৰু এই খালী বাকচটো ভাগৰ 100টো কি হ'ব? সমান হ'ব। ইয়াক যদি আমি কৰি চাওঁ 24/20 সমান কি হ'ব লাগিছে? এই 100/, এই খালী বাকচটো সমান বুলি ধৰিছে। এতিয়া 20ৰ লগত কেইটা সংখ্যা পূৰণ কৰিলে 100 হ'ব? আমি জানো যে 20ৰ লগত 5 পূৰণ কৰিলে কি হ'ব? 100 হ'ব। তেতিয়াহ'লে 5টো ওপৰত পূৰণ কৰাৰ কাৰণে 5টো তলতো পূৰণ কৰিব লাগিব। এতিয়া 24 5 গুণ হ'ব 120। তেতিয়াহ'লে খালী ঘৰত বহিব 120। ইয়াতো আমি 120 বহাই দিম। এইটোৱে হ'ল এই খালী বাকচৰ গোটেই উত্তৰটো। 33ৰ 2টো কৈছে যে 69745312 সংখ্যাটোত 7ৰ নিজামান আৰু স্থানমানৰ পাৰ্থক্য উলিয়াওক। এতিয়া আমি 7ৰ নিজামান আৰু স্থানমান প্ৰথমতে উলিয়াই লওঁ। এতিয়া আমি লিখি লৈছোঁ যে 69745312 সংখ্যাটোত 7ৰ নিজামান হ'ব। আমি জানো যে যিকোনো সংখ্যাৰ নিজামান সংখ্যাটো নিজেই, তেতিয়াহ'লে 7ৰ নিজামান 7 হ'ব। এতিয়া 7ৰ স্থানমান উলিয়াব কৈছে। আমি চাম যে 7টোৰ স্থান কি হয়? 7টোৰ স্থান হ'ব একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 7টোৰ স্থান ওলালে লাখ। তেতিয়াহ'লে 7ৰ স্থানমান হ'ব 7 লাখ হ'ব। এতিয়া কৈছে যে নিজামান আৰু স্থানমানৰ পাৰ্থক্য উলিয়াওক। এতিয়া আমি উলিয়াম এতেকে 7ৰ নিজামান আৰু স্থানমানৰ পাৰ্থক্য হ'ব। এতিয়া যিকোনো সংখ্যাৰ পাৰ্থক্য উলিয়াবলৈ হ'লে আমি ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগে? বিয়োগ কৰিব লাগে। এতিয়া 7 আৰু 7 লাখৰ মাজত ডাঙৰ সংখ্যাটো হৈছে 7 লাখ। সেইকাৰণে 7 লাখৰ পৰা আমি 7টো কি কৰিম? বিয়োগ কৰিম। এতিয়া 7 লাখৰ পৰা 7টো বিয়োগ কৰিলে হ'ব 6,99,000
993 এই সংখ্যাটোৱে হ'ল 7ৰ নিজা মান আৰু স্থান মানৰ পাৰ্থক্য 33 3 নম্বৰটো কৈছে যে 290 আৰু 1370 দুইটাকে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 2 বাকী ৰোৱা বৃহত্তম সংখ্যাটো নিৰ্ণয় কৰা এই সংখ্যাটো উলিয়াবলৈ হ'লে যিহেতু ইয়াত কৈছে যে প্ৰতিটো ক্ষেত্ৰতে 2 বাকী ৰৈ যায় সেইকাৰণে আমি 290 আৰু 1370 দুইটা সংখ্যাৰ পৰাই 2 সংখ্যাটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া দুইটা সংখ্যাৰ পৰা 2 বিয়োগ কৰি পোৱা সংখ্যা দুটাক যদি আমি গসাগু উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে আমি উলিয়াবলগীয়া সংখ্যাটো ওলাব এতিয়া আমি কৰিম এনেধৰণে যিহেতু দুইটা সংখ্যাৰ ক্ষেত্ৰতে 2 বাকী ৰৈ যায় সেইকাৰণে আমি 290 পৰা 2 বিয়োগ কৰিম আৰু কি হয় 1370 পৰাও 2 বিয়োগ কৰিম এতিয়া 290 পৰা 2 বিয়োগ কৰিলে হ'ব 288 আৰু 1370 পৰা 2 বিয়োগ কৰিলে হ'ব 1368 এতিয়া এই সংখ্যা দুটাৰে আমি কি উলিয়াম গসাগু উলিয়াম এতিয়া 288 আৰু 1368 এতিয়া এই দুইটা সংখ্যাৰ আমি ছুটি নিয়মেৰে গসাগুটো উলিয়াম এতিয়া এই দুইটা সংখ্যাকে পাৰ যাব 2ৰে 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 ঠিক তেনে এতিয়া 2ৰে 1368 যাব 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 এতিয়া আকৌ যাব 2ৰে 2 7 গুণ 14 2 2 গুণ 4 আকৌ যাব 2ৰে 2 3 গুণ 6 2 4 গুণ 8 2 2 গুণ 4 এটা আকৌ পাৰ যাব 2ৰে 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2ৰে যাব 2 গুণ 2 2 7 গুণ 14 2 গুণ 2 এতিয়া এই দুইটা সংখ্যাকে পাৰ যাব 3 3 গুণ 3 3 গুণ 6 3 5 গুণ 15 3 7 গুণ 21 এতিয়া এই দুইটা সংখ্যাকে পাৰ যাব আকৌ 3 যাব 3 4 গুণ 12 আৰু 3 যাব 3 গুণ 3 3 9 গুণ 27 এতিয়া আমি এই সংখ্যা কেইটা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে 288 আৰু 1368 গসাগু ওলাব এতিয়া আমি কৰিম এতেকে 288 আৰু 1368ৰ গসাগু এইকেইটা সংখ্যা পূৰণ কৰিম 2 into 2 into 2 into 3 into 3 এতিয়া এই গোটেইকেইটা সংখ্যা পূৰণ কৰিলে হ'ব 72 তেতিয়াহ'লে 290 1370 দুইটাকে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 2 বাকী ৰোৱা বৃহত্তম সংখ্যাটো হ'ল 72 এতিয়া এনেদৰে লিখি দিব পাৰিম যে এতেকে 290 আৰু 1370 দুয়োটাকে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 2 বাকী ৰোৱা বৃহত্তম সংখ্যাটো হ'ল কি ওলালে 72 তেতিয়াহ'লে আমি লিখিম 72 এইটোৱে হ'ল ইয়াৰ উত্তৰ 4টো কৈছে যে সৰল কৰা এই অংককেইটা সৰল কৰিব কৈছে আমি অংককেইটা প্ৰথমতে পাতি লওঁ এতিয়া অংকটো প্ৰথমতে আমি এই বন্ধনীৰ চিনডাল আঁতৰাই লওঁ এতিয়া প্ৰথমতে 105 minus 162 এতিয়া এই মাইনাছে পূৰণ কৰিলে হ'ব প্লাছ আৰু 185 আছে তাৰপিছত আছে 145 প্লাছ 152 এতিয়া যিকেইটা যোগ আছে যোগকেইটা আমি প্ৰথমতে ওচৰলৈ আনিম প্ৰথমতে আছে 105 তাৰপিছত আছে 185 তাৰপিছত আছে 152 মাইনাছ কেইটা আছে 162 আৰু মাইনাছ 145 এতিয়া এই প্লাছ এইকেইটা যোগ কৰিলে হ'ব 442 আৰু এই মাইনাছ কেইটা যোগ কৰিলে হ'ব মাইনাছ 307 এতিয়া 442 পৰা 307 বিয়োগ কৰিলে হ'ব 135 এইটোৱে হ'ল ইয়াৰ উত্তৰ